নমস্কাৰ সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেয়াৰ চেনেলটোলৈ মোৰ নাম হৈছে কমলেশ্বৰ বৰা আজিৰ এই সেশনটোত আমি গণিতৰ কমন কোৱেশ্চন কিছুমান ডিসকাস কৰিম আপোনাৰ আগৰ এডিআৰই আসাম পুলিচ ডিএচএস জেএ এই পৰীক্ষাসমূহত গণিতৰ পৰা কেনেকুৱা ধৰণৰ কি প্ৰশ্ন আহিছিল সকলোবিলাক এনালাইসিস কৰি কেনে কমন কোৱেশ্চন কিছুমান লৈ আহিছো আপোনালোকৰ বাবে আশা কৰো আপোনালোকৰ প্ৰিপাৰেচন ধুনিয়াকৈ হৈ আছে ধুনিয়াকৈ প্ৰস্তুতি চলাই আছে পৰীক্ষাৰ কাৰণে যেতিয়া পৰীক্ষা হ'ব তেতিয়া যাতে পুৰা ফালি দিয়ে সেই হিচাপত আপোনালোকে প্ৰিপাৰেচন চলাই আছে আশা কৰো যদি আপুনি ডেইলি বেসিছত মক টেষ্ট দিব বিচাৰিছে ডেইলি বেসিছত যদি আপুনি কোৱেশ্চন কিছুমান প্ৰেক্টিস কৰিব বিচাৰিছে কোৱেশ্চন প্ৰেক্টিস কৰিব বিচাৰিছে তেতিয়ালে আপুনি এই লিংকত ক্লিক কৰি কেনে মক টেষ্ট দিব পাৰিব First question dile ahim ami ki dise sauk -1/7 or pora ki biयोग korile 1/7 poa jay enekor dhonor question porikhat khub ahi thake fractional hoy fractional jug ভগ্নাংশৰ হয় ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ আপুনি ভালদৰে চাব লাগিবই লাগিব ভগ্নাংশৰ পৰা প্ৰতি বছৰে কোৱেশ্চন আহি আছে তো চাও কি দিছে -1/7 or পৰা কি বিয়োগ কৰিলে বুলি সুধিছে কি বিয়োগ কৰিলে আপুনি তো ডাইৰেক্টলি নাজানে যে কি বিয়োগ কৰিলে পাম তো মই কি ধৰিম যে বিয়োগ কৰিবলগীয়া সংখ্যাটো হৈছে x তেতিয়া কি হ'ব -1/7 - x is equal to 1/7 okay -1/7 or পৰা x বিয়োগ কৰিলে 1/7 পোৱা যায় okay প্ৰশ্নত এনেকৈ কৈ দিছে এতিয়া আমি x ৰ ভ্যালুটো উলিয়াব লাগে ওকে যেটো x ৰ ভ্যালু লাগে সেই গটিকে মই কি কৰিম -1/7 ক রাইট হ্যান্ড সাইডত লৈ আহিম তেতিয়া কি হ'ব -x is equal to 1/7 মাইনাস তো হৈ যাব প্লাস অর্থাৎ 1/7 আহি যাব ওকে 1/7 আহি যাব কি হ'ব -x is equal to 2/7 যেটো ইয়াতো 7 ইয়াতো 7 আছে ওকে তো তলত 7 এ আহিব আৰু আপোনাৰ যি লব হয় সেইটো প্লাস হৈ যাব 1 + 1 2 ওকে আমাৰ উলিয়া কৰিছে x not -x গটিকে x ৰ ভ্যালু x ৰ ভ্যালু কি হৈ যাব -2/7 হৈ যাব কি হৈ যাব -2/7 বি টু কারেক্ট आंसर হৈ যাব ওকে মই এতে পদ্ধতি বা মেথডটো একেলগে বুজাই দিছো যাতে বেলেগ সংখ্যা দিলেও আপোনালোকে পাৰে ওকে কেতিয়াবা যোগ কৰিলে বুলি খুদে ওকে কেতিয়াবা যোগ কৰিলে বুলি খুদে গটিকে মনত ৰাখিব নেক্সট কোৱেশ্চন লৈ আমি আগবাঢ়ি যাম আশা কৰিছো বুজি পাইছে কৰিব পাৰিছে এনেকুৱা ধৰণৰ প্ৰশ্ন বাৰে বাৰে ৰিপিট হয় গটিকে আপুনি ভালদৰে চাব লাগিব ভালদৰে প্ৰেক্টিস কৰিব লাগিব আৰু এইবোৰ কোৱেশ্চন যদি আপুনি ইজি পাই আছে তাৰ মানে আপুনি সঠিক পথত আছে আপোনাৰ পঢ়াটো ৰাইট ট্ৰেকত হৈ আছে ওকে যদি আপুনি টান পাই আছে তেতিয়া হলে আপোনাৰ পঢ়িবলগীয়াখিনি বহুত আছে আপুনি ভালদৰে আৰু পঢ়িব লাগিব এই প্ৰশ্নটোত কি দিছে চাও কোনো এটা কাম 36 জন মানুহে 18 দিনত সম্পূৰ্ণ কৰিব পাৰে গতিকে ইউনিটাৰী মেথড ইয়াতে মই ইউজ কৰিম ওকে ঐকিক প্ৰণালীটো ইয়াতে মই ব্যৱহাৰ কৰিম 36 জন মানুহে 18 দিনত কমপ্লিট কৰিছে কোনো এটা কাম সেই কামটো 72 জনে 72 জনে যদি কৰে তেতিয়া কিমান দিনত কমপ্লিট হ'ব সেইটো খুদিছে কিমান দিনত কমপ্লিট হ'ব ইউনিটাৰী মেথড ইউজ কৰিম 36 জন মানুহে 18 দিনত কমপ্লিট কৰিছে কিয় ইউনিটাৰী মেথড ইউজ কৰিছো কাৰণ কেতিয়াবা আপোনাক একজনে কিমান দিনত কমপ্লিট কৰিব পাৰে সেইটো খুদে তেতিয়া বহুতে ইয়াত ভুল কৰে ওকে সদায় মনত ৰাখিব টাইম এন্ড ওয়ার্কৰ ক্ষেত্ৰত যদি মানুহ বেছি থাকে দেন অবিয়াস কথা দিন কম হ'ব কম দিনতে হৈ যাব যদি মানুহ কম থাকে অবিয়াস কথা যে সময়টো বেছি লাগিব ওকে 36 জন মানুহে 18 দিনত কমপ্লিট কৰিছে একজন মানুহে 18 কে কম দিনত কমপ্লিট কৰিব নোৱাৰে ওকে কি মেচিন নহয় সুপাৰ হিউম্যান নহয় যে 18 দিনতকে কম দিনত কি কৰি দিব ওকে সময়টো বেছি লাগিব অৰ্থাৎ পূৰণ হৈ যাব 18 * 36 হৈ যাব এইটো বস্তু বহুতে ভুল কৰে ওকে মনত ৰাখিব আসাম পুলিচতো কিন্তু ইয়াৰ পৰা কোৱেশ্চন আহিছে অলৰেডি ওকে তো একজনে কিমান দিনত কৰিব 18 পূৰণ 36 দিনত কৰিব এতিয়া আমি কিমান জন মানুহৰ উলিয়াব লাগে
72 জন মানুহৰ উলিয়াব লাগে ওকে 72 জন মানুহ আহিল অৰ্থাৎ একজনতকে কম সময় লাগিব 72 অৰ্থাৎ আমি এইবাৰ কি কৰিম হৰণ কৰিম 18 into 36 divided by 72 হৈ যাব ওকে 36 ৰে কাটিম ডাইৰেক্টলি 36 1 গুণ 36 36 2 গুণ 72 ওকে আৰু 2 এৰে আমি 18 কাটিব পাৰিম 2 9 গুণ 18 অৰ্থাৎ 9 days এইটো কারেক্ট आंसर হৈ যাব a is the correct answer a is the correct answer আমি ঐকিক প্ৰণালীটো ইয়াতে ব্যৱহাৰ কৰিছো ইউনিটাৰী মেথড আমি ইয়াতে এপ্লাই কৰি দিছো ওকে যদি বুজি নোপোৱা থাকে কমেন্ট বক্সত জনাব ওকে এইখিনি বুজি পোৱা নাই মই এইখিনি বুজি পোৱা নাই ধুনিয়াকৈ কমেন্ট বক্সত জনাব নিশ্চয় নেক্সট ক্লাছত বুজাই দিবলৈ চেষ্টা কৰিম যিমান পাৰো খুব সহজকৈ বুজাই দিবলৈ চেষ্টা কৰিছো যাতে সকলোৱে বুজি পায় সিম্পলিফাই কৰা এবাৰ সিম্পলিফাই কৰিব লাগে আৰু সিম্পলিফাই কৰাৰ পৰা কোৱেশ্চন আহিয়ে থাকে সিম্পলিফাই কৰাৰ পৰা সিম্পলিফাই কৰাৰ আপুনি চাওক যে আপোনাৰ পূৰণ আছে নে যোগ আছে নে কি আছে যদি গুটেই বিলাকত পূৰণ হৈ আছে এটা কথা মনত ৰাখিব তলে পৰেটো কাটিব পাৰে সেইটো জানে এটা কথা মনত ৰাখিব যে এই লংকাত থকাৰ পৰাও দিল্লীত থকাটো আপুনি কাটিব পাৰিব ওকে যেনেকৈ ধৰক এনেকৈ আছে ফ্ৰেকশন বিলাক এনেকৈ আছে মাজত পূৰণ আছে গুটেই কেটাতে তো এই দিল্লীত থকা এই ওপৰৰ পৰা এই তলৰটো এই লংকাত থকাটো আপুনি কাটিব পাৰিব ওকে মনত ৰাখিব ওকে এনেকৈ তলে ওপৰে কাটিব পাৰিব সেইটো দূৰতে নাথাকক কিয় একো মেটাৰ নকৰে ওকে পূৰণ থাকিব লাগে আৰু তলে ওপৰে হ'ব লাগে বাস সেইটোৱে মেটাৰ কৰে ওকে তো এনে তলে ওপৰে কি কাটিব পাৰিম সেইখিনি চালে হল তলে ওপৰে কি কাটিব পাৰিম ওকে 4 ৰে আমি 8ক কাটিব পাৰিম 2 বাৰ যাব 3 ৰে আমি 9ক কাটিব পাৰিম কিমানবাৰ যাব 3 বাৰ যাব ওকে তলে ওপৰে কিবা কাটিব পৰা আছে নেকি নাই তলে ওপৰে কিবা কাটিব পৰা আছে নেকি নাই তো কি থাকি গল তলত 2 পূৰণ 5 2 5 গুণ 10 আৰু 3 পূৰণ 7 3 7 গুণ 21 তো आंसर इज 21/10 কিন্তু এটা কিন্তু আছে সেইটো হল আমাৰ ইয়াতে চাও ইয়াতে মাইনাস আছে ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে মাইনাসৰ সংখ্যাটো আপোনাৰ কি হয় অযুগ্ম হলে आंसरত এটা মাইনাস আহি যাব বা আপুনি এনেকৈ বুজি লওক এইটো মাইনাস প্লাস হৈ গল আৰু এটা মাইনাস আছে প্লাসে মাইনাসে মাইনাস অর্থাৎ -21/10 ইজ দা কারেক্ট आंसर বি টু কারেক্ট आंसर হৈ যাব বি ইজ দা কারেক্ট आंसर বুজিছে তো ইয়াতে মনত ৰাখিব যদি অড নাম্বাৰ যদি আপোনাৰ মাইনাসটো থাকে অড নাম্বাৰ নেগেটিভ থাকে দেন आंसरত আপোনাৰ নেগেটিভ আহিব आंसरটো আপোনাৰ নেগেটিভ আহিব যদি ইভেন নাম্বাৰ আপোনাৰ নেগেটিভ থাকে দেন হেতু কি হয় আহিব পজিটিভত আহি যাব ওকে তেতিয়া আপুনি আৰু প্লাসে মাইনাসে প্লাস এনেকৈ হিসাব কৰাৰ কোনো প্ৰয়োজন নাই ওকে ইয়াতে যেনেকৈ চাও 1 2 3 তিনিটা আছে গতিকে অবিয়াস आंसरটো মাইনাসত আহিব ওকে নেক্সট কোৱেশ্চন চাম আমি এতিয়া চাও 11 তিনিটা গুণিতকৰ যোগফল 363 হলে তিনিটা সংখ্যাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি হৈ যাব ওকে x ধৰি লৈ কেনে আপুনি কৰিব পাৰে নহলে এভাৰেজৰ কনসেপ্টটো ইউজ কৰি কেনেও আপুনি ইয়াৰ এই কোৱেশ্চনটোৰ आंसरটো উলিয়াব পাৰে কি দিছে 11 তিনিটা গুণিতকৰ যোগফল ওকে তিনিটা গুণিতকৰ ক্ৰমিক যোগফল দে এটো ক্ৰমিক শব্দটো ৰৈ গৈছে অসমীয়াত ক্ৰমিক শব্দটো ৰৈ গৈছে ইংৰাজীত কিন্তু কনজিকিউটিভ শব্দটো আছে ক্ৰমিক শব্দটো ৰৈ গৈছে ওকে 11 তিনিটা ক্ৰমিকটো ইয়াতে নালাগে ইয়াতে লাগে তিনিটা ক্ৰমিক গুণিতকৰ 11 তিনিটা ক্ৰমিক গুণিতকৰ যোগফল 363 হলে তিনিটা সংখ্যাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব হেতু উঠিছে প্ৰথমতে মই x ধৰি লৈ কেনে কৰি দেখুৱাই দিম তাৰে পিছত মই এভাৰেজৰ কনসেপ্টটো লৈ কেনে কেনেকৈ কৰিব পৰা যায় হেতু বুজাই দিম ওকে 11 গুণিত হ'ব লাগে তাৰ মানে কি এটা সংখ্যাৰ পৰা আনটো সংখ্যালৈকে আপোনাৰ 11 বেছি হ'ব লাগে ওকে তো সংখ্যাটো ধৰিছো 11x + 1 আৰু কি হৈ যাব 11x + 2 হৈ যাব 11x + 2 হৈ যাব যেটো 11 ৰ গুণিত হয় তাৰ মানে 11 পূৰণ হৈ থাকিব লাগিব বাকি আৰু ক্ৰমিক সংখ্যা তো x + 1 x + 2 ওকে এইকেইটা যদি যোগ কৰা যায় দেন
363 পাই বুলি কুৱেশ্যনত কৈ দিছে ওকে প্ৰথমতে আমি কৰিছো x ধৰি লৈ কেনে কি কৰিছো x ধৰি লৈ কেনে কৰিছো তাৰ পিছত আমি ধুনিয়াকৈ এভাৰেজৰ কনসেপ্টটো ব্যৱহাৰ কৰি কেনে কেনেকৈ মুখে মুখে আনসাৰ উলিয়াব পৰা যায় সেইটো ডিসকাস কৰিম ওকে চাও ইয়াতো 11 আছে গতিকে মই 11 কমন লৈ লম তেতিয়া কি থাকি যাব x থাকি যাব ইয়াতে x + 1 থাকি যাব আৰু ইয়াতে কি থাকি যাব x + 2 থাকি যাব ওকে তেতিয়া কিমান হৈ যাব is equal to 363 11 ৰে 363 কাটি দিয়ক কিমান বাৰ যাব 33 টাইমছ যাব কিমান বাৰ যাব 33 টাইমছ যাব 11 ৰে কাটিছো ওকে x x x কিমান 3x হৈছে ইয়ালৈকে x x x 3x 1 + 2 3 is equal to 33 33 পৰা 3 যেতিয়া মাইনাস কৰিম তেতিয়া হৈ যাব 30 x ৰ ভ্যালু কি হৈ যাব x ৰ ভ্যালু হৈ যাব 10 x ৰ ভ্যালু কি হৈ যাব 10 হৈ যাব লাগে কোনটো ডাঙৰ সংখ্যাটো ওকে সংখ্যাবিলাক কি আছিল 11x + 1 আৰু 11x + 2 এইটো হৈছে লাৰ্জেষ্ট নাম্বাৰ এই তিনিটা সংখ্যাৰ ভিতৰত ডাঙৰ সংখ্যাটো কোনটো হল 11x + 2 হৈ গল x + 2 x হৈছে 10 +2 কৰিলে 12 +2 কৰিলে 12 into 11 ওকে মাল্টিপ্লাই কৰক ডাঙৰ সংখ্যাটো আমি পাই যাম তো কিমান হৈ যাব ইটো 132 হৈ যাব 132 হৈ যাব ওকে 12 * 12 এক থাকিব 12 * 12 12 * 13 132 is the correct answer c to correct answer হৈ যাব তো আপুনি x ধৰি লৈ কিনে যদি x ধৰিলে কৰিলে যদি আপুনি ভালদৰে বুজি পায় দেন এনেকে আপুনি কৰিব পাৰে যদি আপুনি একদম সহজকে মুখে মুখে কৰিব বিচাৰে তেতিয়া হলে এনেকে কৰক চাও এখিনি মুছি লৈছো তাৰ পিছত বুজাই আছো যে কেনেকে আমি মুখে মুখে কৰিব পাৰিম বা কেনেকে আমি ইয়াতকৈ সহজে বা ইয়াতকৈ খুব সোনকালে আমি আনসাৰটো উলিয়াব পাৰো ওকে এখিনি মুছি লৈছো বাৰু চাও তিনিটা সংখ্যা আছে 1 2 3 ওকে 11 ৰ গুণিতক হয় তাৰ মানে এইটো সংখ্যাত কয় ইয়াৰে নেক্সট সংখ্যাটো কি হ'ব 11 বেছি হ'ব আৰু এইটো সংখ্যাত কয় তাৰে নেক্সট সংখ্যাটো কি হ'ব 11 বেছি হ'ব ওকে যাৰ গুণিতক হয় সিমানে কি বাঢ়ি যাব 11 ৰ গুণিতক কাৰণে 11 কে বাঢ়ি যাব 10 ৰ যদি গুণিতক হয় দেন 10 কে বাঢ়ি যাব ওকে বঢ়িয়া এতিয়া ইয়াতে চাও আমি জানো এভাৰেজ মানে কি হয় এভাৰেজ মানে হৈছে যেটো সাম হয় ওকে সেইটো আমি নাম্বার অফ অবজারভেশন মানে কেইটা সংখ্যা আছে সেইটোৰে ডিভাইড কৰিব লাগে নাম্বার অফ অবজারভেশন কেইটা সংখ্যা আছে সেইটোৰে ডিভাইড কৰিব লাগে এই কুৱেশ্যনটো দিয়া আছে আমাৰ 363 আৰু দিছে যে তিনিটা সংখ্যা সেই কাৰণে মই 3 ৰে ডিভাইড কৰিম তেতিয়া পাই যাম 121 তেতিয়া মই পাম 121 ওকে এভাৰেজ আৰু এভাৰেজ মানে মই বাৰে বাৰে কৈ আহিছো যে মিডল নাম্বাৰ ইজ দা এভাৰেজ ওকে লাগে কোনটো ডাঙৰ সংখ্যাটো লাগে অৰ্থাৎ এই ৰাইট হ্যান্ড সাইডৰ নাম্বাৰটো লাগে মই কৈছিলো 11 বেছি হ'ব তো 11 প্লাস কৰি দিয়ক 121 ৰ লগত 11 প্লাস কৰি দিয়ক দেন आंसर will be 132 C to correct answer হয় সহজকে উলিয়াইছে এইবাৰ ওকে তো এই কনসেপ্টটো আপুনি ক'ত ইউজ কৰিব যদি নাম্বাৰ বিলাকৰ যোগফল দিয়া থাকে ওকে দেন আপুনি এই কনসেপ্টটো ইউজ কৰিলে হৈ গল খুব সোনকালে आंसरটো ওলাই যায় ওকে বঢ়িয়া বুজি পাইছে আমি আগবাৰিম পৰৱৰ্তী কুৱেশ্যনটোলৈ যদি বুজি পাই আছে সকলোৱে সেশনটো লাইক কৰিব আৰু বন্ধু বান্ধৱীক শেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু এইবিলাক কুৱেশ্যন লৈ কেনে আপুনি বন্ধু বান্ধৱীৰ লগত ডিসকাস কৰিব কাৰণ পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যনে আহে আৰু আকৌ এবাৰ কম মই যদি আপুনি এইবিলাক কুৱেশ্যন খুব ইজি পাই আছে তেতিয়ালে আপোনাৰ পঢ়া সঠিক পথত আছে
সঠিক পথত আপোনাৰ পঢ়াখিনি গৈ আছে এবাৰ কি দিছে চাওক এটা আয়তৰ বাহুৰ দৈৰ্ঘ্য 5 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ হলে আয়তটোৰ কৰ্ণৰ মাপ কিমান হ'ব ওকে আয়ত এটা আঁকি লৈছো আমি খুব ধুনীয়াকৈ বুজিম ওকে এনেকৈ আয়ত এটা আঁকিছো আৰু এডাল কি হয় কৰ্ণ হয় ওকে দৈৰ্ঘ্য হৈছে আপোনাৰ 12 সেন্টিমিটাৰ প্ৰস্থ হ'ব 5 সেন্টিমিটাৰ ওকে ওকে এতিয়া আপুনি চাওক এডালটো কৰ্ণ হয় নামকৰণ কৰিম বাৰু এ বি সি এইটো কি হ'ব এইখিনি যিখিনি মই মাৰ্ক কৰিছো এইখিনি এটা সমকোণী ত্ৰিভুজ হ'বনে নাই এইখিনি এটা সমকোণী ত্ৰিভুজ হ'ব হয় নে নহয় এটা সমকোণী ত্ৰিভুজ হ'ব গতিকে এই অতিভুজ অৰ্থাৎ এসি বাহুৰ মাপ উলিয়াবৰ কাৰণে আমি কি এপ্লাই কৰিব পাৰিম পাইথাগোৰাছৰ সূত্ৰটো আমি এপ্লাই কৰিব পাৰিম ওকে তো ইয়াতে এসি স্কয়াৰ কি হৈ যাব ab স্কয়াৰ প্লাস bc স্কয়াৰ হৈ যাব ওকে অতিভুজ এই অতিভুজৰ মাপ কিমান হৈ যাব বা এই কৰ্ণৰ মাপ কিমান হৈ যাব যে বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হৈ যাব ab ৰ বৰ্গ আৰু bc ৰ বৰ্গৰ যোগফলৰ সমান হৈ যাব ওকে আমাক লাগে ac not ac স্কয়াৰ সো ac will be equal to কি হ'ব under root ab স্কয়াৰ প্লাস bc স্কয়াৰ হৈ যাব ওকে এইবিলাক বস্তু বাৰে বাৰে লিখি থাকিব নালাগে ওকে বাৰে বাৰে লিখি থাকিব নালাগে এইবিলাক বস্তু ওকে তো আমি ডাইৰেক্টলি কি কৰিম এইটো ইউজ কৰিম ব্যৱহাৰ কৰিম ওকে আপুনি বাৰে বাৰে লিখিব নালাগে আপুনি বুজি পোৱাৰ কাৰণে কোনটো কেনেকৈ কি এপ্লাই কৰিছো সেই বস্তুটো বুজি পোৱাৰ কাৰণেহে মই ইয়াতে লিখি দিছো ওকে আমি ডাইৰেক্টলি লিখিম কি 12 স্কয়াৰ প্লাস 5 স্কয়াৰ ডাইৰেক্টলি আমি এইটো বস্তু এপ্লাই কৰিছো ওকে এইটো বস্তু আমি এপ্লাই কৰিছো তো কি হ'ব চাও 144 প্লাস 5 স্কয়ার মানে 25 হৈ যাব এই আন্ডার রুট 169 অর্থাৎ 13 হৈ যাব আৰু যিসকলে ট্ৰিপলেট জানে তেওঁলোকৰ কাৰণেটো একদম মুখতে आंसर কাৰণ 5 12 আৰু 13 কি হয় এটা ট্ৰিপলেট হয় হয়নে নহয় এটা ট্ৰিপলেট হয় তো কোৱেশ্চনত যেটো 5 আৰু 12 আছে आंसर will be 13 তো এনেকে কিছু মানে ডাইৰেক্টলি आंसर কৰিব ওকে আপোনাৰ বি টু কারেক্ট आंसर হৈ যাব তথাপি মই ইয়াতে কৰি দেখুৱাই দিছো বাৰু কেনেকৈ কি উলিয়ালো ওকে নেক্সট কোৱেশ্চনটো চাও আপোনাৰ ডিসকাউন্টৰ কোৱেশ্চন হয় আৰু ডিসকাউন্টৰ প্ৰফিট লস ডিসকাউন্ট কোৱেশ্চন এটা নহয় এটা পাবই কি দিছে চাও an item is marked at 940 rupees and it is sold at 15% discount find the selling price কোন এটা বস্তু আছে সেই বস্তুটোৰ লিখা দাম হৈছে 940 টকা বস্তুটোত 940 টকা লিখা আছে আৰু যেতিয়া বিক্ৰী কৰা টাইমত 15% ৰেহাই দিয়া হৈছে 15% ডিসকাউন্ট দিয়া হৈছে ওকে 15% ডিসকাউন্ট দিকিনে সেল কৰা হৈছে এটা সেলিং প্ৰাইস কিমান হ'ব হেতু আপুনি উলিয়াব লাগে ওকে চাও সেলিং প্ৰাইস কেনেকৈ পায় যেটো মাৰ্ক প্ৰাইস আছে যেটো লিখা দাম আছে সেই লিখা দামৰ পৰা ডিসকাউন্টৰ এমাউন্ট ওকে কিমানখিনি টকা ৰেহাই দিয়া হৈছে সেইখিনি বিয়োগ কৰিলে আপুনি সেলিং প্ৰাইসটো পাই যাব ওকে কিন্তু ইয়াতে এমাউন্ট দিয়া নাই আমাক শতাংশত দিছে ওকে পার্সেন্টেজত দিছে 15% কি দিয়া হৈছে ডিসকাউন্ট দিয়া হৈছে বুলি ওকে তো মই কি কৰিম 940 টকাৰ 15% মই নিৰ্ণয় কৰিলাম অৰ্থাৎ মই ডিসকাউন্ট এমাউন্ট খিনি উলিয়াই লম ওকে ডিসকাউন্ট তোৰ এমাউন্ট কিমান হয় ডিসকাউন্ট এমাউন্ট কিমান হয় সেইটো মই উলিয়াই লম কি হ'ব 940 ৰ 50% মানে হৈছে 15/100 ওকে 0 কাটি দিলু 5 ৰে কাটিম তাৰে পিছত 5 3 গুণ 15 5 2 গুণ 10 আকৌ 2 ৰে আমি 94 কাটিম কিমান বাৰ যাব 47 টাইমছ যাব কিমান বাৰ যাব 47 টাইমছ যাব 47 into 3 এইখিনি হৈ যাব আপোনাৰ ডিসকাউন্টৰ এমাউন্ট কিমানখিনি ডিসকাউন্ট দিয়া হৈছে তাৰে এমাউন্ট হৈ যাব ওকে 3 7 গুণ 21 2 থাকিব 3 4 12 13 14 ওকে 141 rupees discount দিয়া হৈছে মই কৈছিলো মাৰ্ক প্ৰাইসৰ পৰা ডিসকাউন্টটো মাইনাস কৰিলে আপুনি সেলিং প্ৰাইসটো পাই যাব ওকে
লিখা দামটো হৈছে 940 ডিসকাউন্ট হৈছে 141 মাইনাস কৰক আপুনি সেলিং প্ৰাইস খিনি পাই যাব ওকে কিমান হৈ যাব তেতিয়া 1 আনিলো 10 10 ৰ পৰা 1 গলে থাকিব 9 ইফালে থাকিব কিমান 3 অৰ্থাৎ 13 13 ৰ পৰা 4 গলে 9 ইফালে থাকিব 8 8 ৰ পৰা 1 গলে থাকিব 7 অৰ্থাৎ 799 रुपीस অপচন এ টো হৈছে শুদ্ধ উত্তৰ যি এমাউন্ট আছে একদম আপোনাৰ কি হয় শপিং মল বিলাকত বস্তু বিলাকৰ দাম হয় হয়নে নহয় শপিং মল বিলাকত কি থাকে 999 থাকে হয়নে নহয় 49 থাকে 79 থাকে 249 থাকে হয়নে নহয় এইবিলাক প্ৰাইসে শপিং মল বিলাকত দেখা পোৱা যায় কেতিয়াবা আপুনি কমপ্লিটলি 1000 रुपीस দেখা পাইছে নেকি কেতিয়াবা আপুনি কমপ্লিটলি 100 रुपीस দেখা পাইছে নেকি বস্তুৰ দাম শপিং মল বিলাকত নাই হয়নে নহয় কেনেকুৱা থাকে 799 999 49 79 249 হয়নে নহয় এইবিলাক হে দেখা পাও 1449 দেখা পাও আমি হয়নে নহয় ইয়াৰ এনসাৰটো অপচন এ টো হয় 799 ইজ দা কারেক্ট এনসার আশা কৰিছো বুজি পাইছে কনসেপ্ট বিলাক আপুনি ভালদৰে চাওক ওকে খুব টান কোৱেশ্চন নাহে আপোনাৰ আইএএস লেভেলৰ কোৱেশ্চন ইয়াতে নাহে তো আইএএস লেভেলৰ কোৱেশ্চন ইয়াতে আপুনি দেখা নাপায় আপুনি গ্ৰেড 3 গ্ৰেড 4 এইবিলাকৰ কাৰণে ভালদৰে প্ৰিপাৰেচন চলাই আছে এনেকুৱা ধৰণৰ সিম্পল কোৱেশ্চনে চাও কাৰণ পৰীক্ষাত এনেকুৱা ধৰণৰ সিম্পল কোৱেশ্চনেই আহে আগৰ পৰা আহি আছে আৰু আহিবই নেক্সট কোৱেশ্চন চাওক সিম্পলিফাই কৰা কোৱেশ্চন ওকে সিম্পলিফাই কৰা বহুত ইম্পৰ্টেন্ট হয় আকৌ এবাৰ কৈছো যিমান পাৰে প্ৰেক্টিস কৰিব 2/3 কিউব 2/3 কিউব ওকে তো এই কিউবটো কাৰ ওপৰত আছে 2 আৰু 3 ৰ ওপৰত আছে ওকে তো 2 কিউব মানে কিমান 8 2 কিউব মানে কিমান 8 3 কিউব মানে কিমান হ'ব 27 ওকে ব্ৰেকেটৰ ভিতৰত যি আছে গোটেই বিলাক কি হৈ যাব কিউব হৈ যাব ওকে মাজত আছে পূৰণ মই পূৰণ দিম তাৰ পিছত চাও ইয়াতে মাইনাস আছে কিন্তু ওপৰত আছে পাৱাৰটো 2 স্কয়াৰ 2 আছে ওকে ইভেন নাম্বাৰ হোৱাৰ কাৰণে ই কি হৈ যাব ই গায়ব হৈ যাব ই প্লাস হৈ যাব ওকে গায়ব হৈ যাব প্লাস হৈ যাব কি থাকিব তেতিয়া 6 স্কয়াৰ মানে হৈছে 36 7 স্কয়াৰ মানে হৈছে 49 কি হয় 49 হয় ওকে ইনটু আছে -7/4 যেনেকে আছে সেনেকে এতে বহুৱাব পাৰে মাইনাসটো মই বাৰু আগত দি লৈছো যেটো গুটেখিনি বস্তু পূৰণ হৈ আছে গটিকে এই মাইনাসটো আগত দিয়া অলপ মাজত দিয়া একে কথা হৈ যাব গটিকে মই আগত দিকেনে ভেজাল শেষ কৰি দিছো ওকে এই মাইনাসটো মই আগত দিছো দিকেনে মই ভেজাল খতম কৰি দিছো ওকে 7/4 তাৰে পিছত কি আছে তাৰে পিছত 3/2 আছে কি আছে 3/2 আছে ওকে এতিয়া কাটাকাটি কৰক আকবা কৈছো দূৰে থাকিলেও আপুনি কাটাকাটি কৰিব পাৰে মাথু কি হ'ব লাগে তলে উপৰে হ'ব লাগে ওকে তো 7 এৰে কাটিম 7 গুণ 7 7 7 গুণ 49 7 7 4 49 ওকে তাৰ পিছত এইটো 3 ৰে কাটিব পাৰিম 3 9 গুণ 27 ওকে 3 9 গুণ 27 তাৰ পিছত আমি এই 9 এৰে 36 ক কাটিব পাৰিম কিমান যাব 4 9 গুণ 37 আকৌ এইটো 4 আৰু এইটো 4 কাটিব পাৰিম পাৰিলে নাই পাৰিম তাৰ পিছত এইটো 2 এৰে 8 ক কাটিব পাৰিম কিমান যাব 4 বাৰ যাব এনসাৰ কিমান পাম তেতিয়া মাইনাস আছে মাইনাস দিম উপৰত কি আছে 4 আছে নে আৰু কিবা আছে 4 1 আছে 4 গুণ 4 ওকে তলত আছে 7 অৰ্থাৎ -4/7 আপোনাৰ বি টো কারেক্ট आंसर হৈ যাব বি ইজ দা কারেক্ট आंसर ইয়াতে সিম্পলিফাই কৰা বিলাকত যদি অকল পূৰণ থাকে খুব ইজি হৈ যায় বহুত ইজি হয় জাস্ট আপুনি তলে উপৰে চাই কেনে কাটাকাটি কৰিব লাগে জাস্ট তলে উপৰে চাই কেনে কি কৰিব লাগে কাটাকাটি কৰিব লাগে বেলেগ একো নাই ওকে আৰু কাটাকাটি কৰিবৰ কাৰণে আপুনি পূৰণ নেওতাখিনি ভালদৰে জানিব লাগিব যদি পূৰণ নেওতা ভালদৰে মুখস্থ নাই মনত নাই তেতিয়া আপুনি সেইখিনি বস্তু লিখি লৈ কেনে ঠিক কৰক ওকে এটা বস্তু আপুনি ঠিক কৰিব লাগিব কাৰণ চাকৰিটো এনে নাহে হয়নে নহয় কাৰণ আজিকালি যিমানখিনি যি কম্পিটিশন আপুনি নিজে গম পায় কিমান লাখ লাখ মানুহে এপ্লাই কৰিছে সেই লাখ লাখ মানুহৰ পৰা 12,500 মানুহে পাব তাতে ভালডিপিঙৰ কথাটো আছে তো গুটেইখিনি যদি মোটামুটি চাও আমি আপোনাৰ 10,000 মানুহে চাকৰি পাব ওকে পোস্টিং আছে নো ডাউট পোস্টিং 12,500 মান আছে
কিন্তু অভাৰলেপিঙৰ সমস্যাটো আছে হয় নে নহয় তো তাৰে ভিতৰত এডিআৰিত আপোনাৰ 10,000 মানেহে পাই যাব তো কিমান লাখে এপ্লাই কৰিছে যদি আপুনি 10 লাখ বুলিও ধৰি লয় 10 লাখ বুলিও যদি আপুনি ধৰি লয় ওকে 10 লাখ বুলিও যদি আপুনি ধৰি লয় পাৰ্চেন্ট কিমান হ'ব আপুনি নিজে একবাৰ ক্যালকুলেট কৰি চাওক নিয়াৰ এবাউট আপোনাৰ 1% মানেহে 1% মানেহে চাকৰি পাবলৈ সক্ষম হ'ব এডিআৰিত ওকে এডিআৰিৰ কথা কৈছো ওকে কিমান লাখ লাখ মানুহে এপ্লাই কৰে তো আপুনি কি ভালতকৈ ভাল হ'ব লাগিব বহুতে পঢ়ি আছে বহুতে প্ৰেক্টিস কৰি আছে সেইগিৰাকৈ আপুনি কিমান বেছি ভালকৈ প্ৰেক্টিস কৰিছে কিমান বেছি ভালকৈ আপুনি মনত ৰাখিব পাৰিছে কিমানখিনি আপুনি ডেডিকেশন দি কিনে পঢ়িব পাৰিছে পৰীক্ষাত গৈ কিনে আপুনি কিমান ভালদৰে কিমান এফিচিয়েন্সিত আপুনি এনসাৰ দিব পাৰিছে সেইবোৰৰ ওপৰত ডিপেন্ড কৰিব ওকে অকল পঢ়ি থাকিলেও নহব ওকে আপুনি পৰীক্ষাত গৈ পাৰিবও লাগিব কাৰণ কিছুমান এনেকুৱা থাকে পঢ়ে ঠিকে প্ৰেক্টিস কৰে ঠিকে পৰীক্ষাত যাই ভুল কৰি দিয়ে তো তেনেকেতো নাপাব নহয় তেনেকেতো নাপায় চাকৰি হয়নে নহয় তো ভালতকৈ ভাল হ'ব লাগিব কাৰণ আপুনি 1% ৰ ভিতৰত আহিব লাগিব তেতিয়া হলে আপুনি ভালদৰে পঢ়ি কেনে এই 99% একদম ক্ৰস কৰি কেনে টপত আহিব লাগিব গতিকে এই 99% মেজৰিটি খিনি কেনেকৈ পঢ়িছে কিমানখিনি পঢ়িছে তাতকৈ আপুনি বেছি পঢ়িব লাগিব তাতকে আপুনি বেছিকৈ প্ৰেক্টিস কৰিব লাগিব তেতিয়াহে আপোনাৰ চাকৰি হাতত লাগিব এনেটো নাহে হয়নে নহয় তো ভালতকৈ ভাল হ'ব লাগিব ওকে তো এই কোৱেশ্চনটো চাও এনেকুৱা ধৰণৰ কোৱেশ্চনো পৰীক্ষাত অহা দেখা যায় এজন মানুহে 5 মিটাৰ পূবলৈ যায় আৰু তাৰ পিছত 12 মিটাৰ উত্তৰলৈ যায় এতিয়া বৰ্তমান তেওঁ আৰম্ভণি বিন্দুৰ পৰা কিমান দূৰত আছে ওকে এইফালে পূব ওকে ইষ্ট ওয়েস্ট পশ্চিম আৰু এইফালে কি হ'ব উত্তৰ নৰ্থ আৰু তলফালে হৈ যাব সাউথ আমি ভাবি লম ধৰি লম যে এইটো বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰিছে এজন মানুহে 5 মিটাৰ পূবলৈ যায় তো পূবলৈ এনেকৈ আহিব ই পূবলৈ এনেকৈ আহিব ওকে লেফট ৰাইট একো দিয়া নাই ডাইৰেক্ট পূব পশ্চিম উত্তৰ দক্ষিণ ওকে এনেকৈ পূবলৈ আহিলে পূবলৈ অহাৰ পিছত কি 12 মিটাৰ উত্তৰলৈ গৈছে অৰ্থাৎ ওপৰৰ ফালে যাব এনেকৈ ই 12 মিটাৰ উত্তৰ ফালে যাব আৰু এইখিনি কি হয় এইখিনি হৈছে 5 মিটাৰ খুদিছে আৰম্ভণি বিন্দুৰ পৰা আৰম্ভণি বিন্দু ইয়াতে যাত্ৰা আৰম্ভ কৰিছিল ওকে শেষ বিন্দুটো অৰ্থাৎ আৰম্ভণি বিন্দুৰ পৰা কিমান দূৰত্বত আছে বৰ্তমান এইটো হৈছে শেষ বিন্দু তো এই ডিসটেন্সটো লাগে এই ডিসটেন্স আকৌ এইটো কি হৈ গল এটা ত্ৰিভুজ হৈ গল এটা সমকোণী ত্ৰিভুজ হৈ গল তো ইয়াতে আপুনি পাইথাগোৰাছৰ সূত্ৰটো এপ্লাই কৰিব পাৰে যদি আপুনি ট্ৰিপলেট জানে দেন এনসাৰটো পায়ে গল আপুনি হয়নে নহয় তো এইটো কি হ'ব √12 স্কয়াৰ প্লাস 5 স্কয়াৰ অকমান আগতে বা আয়তৰ ক্ষেত্ৰত যেটো এপ্লাই কৰিছিলো সেম কনসেপ্ট ইয়াতে এপ্লাই হ'ব ওকে সেম কনসেপ্ট ইয়াতে এপ্লাই হৈ যাব তো কি হ'ব 12 স্কয়াৰ মানে হৈছে 144 5 স্কয়াৰ মানে 25 144 আৰু 25 প্লাস কৰিলে 169 হৈ যাব আৰু ইয়াৰ বৰ্গমূল হৈ যাব 13 13 ইজ দা কারেক্ট आंसर 13 ইজ দা কারেক্ট आंसर বুজি পাইছে ওকে বুজি পাই আছে সকলোৱে আশা কৰো সকলোৱে বুজি পাই আছে এনেকুৱা ধৰণৰ কোৱেশ্চন আপুনি পেপাৰ মেলিলেই দেখা পাব ওকে মাৰ্ক এই ভ্যালু বিলাক ইফাল সিফাল হ'ব কিন্তু এই প্যাটাৰ্নৰ বা এনেকুৱা ধৰণৰ কোৱেশ্চন আপুনি পেপাৰ মেলিলেই দেখা পাব নেক্সট কোৱেশ্চন চাও এটো কোনো এটা বছৰত মোস্ট প্ৰবাবলি টু জেৰ কোৱেশ্চন আছিল একদম এক্স্যাক্টলি মনত নাই কিন্তু কোনোবা এটা পৰীক্ষাৰ এই কোৱেশ্চনটো আহিছিল ওকে একদম সহজ হয় So, a number is greater than 3 but less than 8. But less than 8. Okay. Also, it is greater than 6 but less than 10. The number is. এটা সংখ্যা উলিয়াব দিছে যি সংখ্যাটো 3তকৈ ডাঙৰ হয়। অপচনত 3তকৈ ডাঙৰ হয় বাদ দিয়ক এটো। 8তকৈ সৰু হ'ব লাগে। তাতকৈ সৰু 8তকৈ সৰু। গতিকে C আৰু D কেনসেল। C আৰু D কেনসেল কাৰণ C আৰু D 8 আৰু 9 আছে। কাৰণ 8তকৈ সৰু হ'ব লাগে। It is greater than 6 6তকৈ বেছি হ'ব লাগে obvious কথা 6তকৈ বেছি 7 বি টু কারেক্ট आंसर হৈ যাব অপচনত থাকা গিটাৰ ভিতৰত কাৰণ 5 টো কি 6তকৈ ডাঙৰ নেকি নহয় হয়নে নহয় সো বি 7 ইজ দা কারেক্ট आंसर ওকে বুজি পাইছে এটো কোনোবা এটা বছৰত আহিছিলে
এক্স্যাক্টলি মনত নাই কোনটো পৰীক্ষা আছিল মোস্ট প্ৰবলি জেএ আছিল সাকে নেক্সট কোৱেশ্চন চাওক এটা ত্ৰিভুজৰ কোণবোৰ 2:3:4 অনুপাতত আছে ত্ৰিভুজটোৰ আটাইতকৈ ডাঙৰ কোণটো কিমান হ'ব নিৰ্ণয় কৰা ওকে লাৰ্জেষ্ট এংগলটো লাগে ত্ৰিভুজৰ আৰু কিহত দিছে ৰেশিওত দিছে ওকে কিহত দিছে ৰেশিওত দিছে আৰু ডাঙৰ কোণটো উলিয়াব দিছে ওকে এতিয়া আমি জানো ত্ৰিভুজ এটাৰ কোণবোৰৰ যোগফল কিমান হয় এই এংগল বিলাকৰ সাম কিমান হয় 180 ডিগ্ৰী হয় কিমান হয় 180 ডিগ্ৰী হয় আপুনি জানে সাম বিলাক কিমান হয় 180 ডিগ্ৰী হয় ওকে এতিয়া চাও এইটো ৰেশিওত আছে নে নাই এইবিলাকো এংগল হয় কিন্তু ৰেশিওত আছে গতিকে এই ৰেশিওৰ সাম কিমান হ'ব 4 3 7 7 2 9 9 হৈ যাব ৰেশিও হিচাপত 9 ওকে যোগফল কিমান যোগফল হৈছে 9 এংগল হিচাপত 180 ডিগ্ৰী তাৰ মানে 9 ৰ ভ্যালু 180 ডিগ্ৰী হৈ যাব বুজি পাইছে নে ধৰিব পাৰিছে নে এইটো কি হয় এংগল বিলাকৰ যোগফল এইটো হৈছে ডিগ্ৰীত এইটো কি ৰেশিওত কিহত ৰেশিওত ওকে আপোনাক লাগে কি ডাঙৰ ৰেশিওটো 4 এটা 4 ৰ ভ্যালু লাগে 9 ৰ ভ্যালু 180 ডিগ্ৰী এটাৰ ভ্যালু কিমান হৈ যাব 20 হৈ যাব সো 4 ৰ ভ্যালু কিমান হৈ যাব 80 হৈ যাব ওকে 4 2 গুণ সরি 20 4 গুণ 80 হৈ যাব 80 ডিগ্ৰী সি টু কারেক্ট आंसर হৈ যাব এনেকে ফটাফট आंसर উলিয়াব পৰা যায় যদি বুজি পৰে চাওক আৰু একবাৰ চাওক এনেকে উলিয়াব পাৰি x ধৰি লৈ কেনে উলিয়াব পাৰি ওকে কিন্তু আলটিমেটলি কনসেপ্ট একে আপুনি যি স্ট্ৰ্যাটেজিত কৰে যিটো প্ৰক্ৰিয়াত কৰে আপোনাৰ আলটিমেটলি গৈ কেনে কনসেপ্ট একে হ'ব কনসেপ্টটো হৈছে যে আপোনাৰ ত্ৰিভুজৰ কোণবোৰৰ যোগফল কিমান হয় এংগল বিলাকৰ সাম কিমান হয় 180 ডিগ্ৰী হয় ওকে চাও তো ইয়াতে চাও ৰেশিও বিলাকৰ সাম কিমান 9 হয় সাম কিমান 9 হয় কোনটো লাগে সৰুটো লাগে নে ডাঙৰটো লাগে ডাঙৰটো কি আছে 4 আছে তো 4/9 ইনটু কিমান সাম হৈছে 180 ডিগ্ৰী ওকে 9 ৰে 180 কাটক কিমান বাৰ যাব 20 বাৰ যাব 20 4 গুণ 80 সি টু কারেক্ট आंसर হয় যেনেকে নকৰক কিয় আপুনি आंसर পাই যায় ওকে বাৰু ঠিক আছে আপুনি x ধৰি লৈ কেনে কৰিব এনেকে কৰক ৰেশিও বিলাক কি হ'ব ৰেশিও বিলাক আছে 2:3:4 তাৰ মানে এংগল বিলাক কি হ'ব twice x 3x 4x হ'ব এংগল বিলাক আৰু এই এংগল বিলাক যোগ কৰিলে কিমান পোৱা যায় 180 ডিগ্ৰী পোৱা যায় তো এইবিলাক যোগ কৰিলে কিমান হ'ব 9x হৈ যাব 9x is equal to 180 ডিগ্ৰী তো x ৰ ভ্যালু কিমান হৈ যাব কাটক এটো 9 ৰে কাটক 20 ডিগ্ৰী হৈ যাব কিমান হৈ যাব 20 ডিগ্ৰী হৈ যাব x ৰ ভ্যালু হৈছে 20 ডিগ্ৰী লাগে কি ডাঙৰ কোণ হৈছে 4x আৰু 4x ৰ ভ্যালু কিমান হৈ যাব 4 * 20 80 ডিগ্ৰী হৈ যাব সি টু কারেক্ট आंसर হৈ যাব যিটো পদ্ধতিতে যিটো প্ৰক্ৰিয়াৰে আপুনি নকৰক কিয় আপোনাৰ কনসেপ্ট একে কনসেপ্টটো কি যে এংগল বিলাকৰ যোগফল 180 ডিগ্ৰী হয় আৰু ইয়াতে আপোনাৰ ৰেশিও বিলাকৰ যোগফলো আহি যাব কাৰণ ৰেশিও বিলাক আপোনাৰ এংগলৰ কাৰণে দিয়া আছে ওকে বুজি পাইছে যদি বুজি পাই আছে লাইক কৰিব ওকে ইমানখিনি আছিল আজিৰ এই সেশনটোত আজিৰ এই ক্লাছটোত ইমানখিনি প্ৰশ্ন আছিল আপোনালোকে সকলোৱে যদি ভাল পালে তেতিয়ালে লাইক কৰিব কমেন্ট কৰি জনাব যদি কিবা বুজি নোপোৱা থাকে আৰু বন্ধু বান্ধৱীক শেয়াৰ কৰি দিব যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ কেনে বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে আগন্তুক সময়ত আহিবলগীয়া নতুন ক্লাছৰ নটিফিকেশন আপুনি পাই যাব পিডিএফৰ কাৰণে কেএসকে এডুকেৰ টেলিগ্ৰাম চেনেল জয়েন হৈ লব যদি জয়েন হোৱা নাই ওকে আগৰ ক্লাছৰ পিডিএফ সমূহ ইতিমধ্যে দিয়া হৈছে গতিকে যদি জয়েন হোৱা নাই জয়েন হৈ লৈ লব ইমানখিনি আছিল শেষলৈ চোৱাৰ বাবে ধন্যবাদ